নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি 2b ৰ 8 লৈকে কৰিলো এতিয়া আমি 9 ৰ পৰা আগবাঢ়িম এটা 9 নম্বৰ গণিতটোত কি আছে যে -7/-26 ৰ লগত কি যোগ কৰিলে যোগফল 11/18 হ'ব নিৰ্ণয় কৰা এতিয়া হয়তো তোমালোকে দেখি অলপ মানে বুজিবলৈ টান হ'ব পাৰে এতিয়া যদি আমি চাও যে ভগ্নাংশ হিচাপে দেওয়াৰ কাৰণে আমাৰ অলপ বুজিবলৈ টান হ'ব যে কি কৰিম আমি ইয়াৰ গণিতটো উত্তৰ উলিয়াবৰ কাৰণে আমি কি কৰিম তো যদি আমি ভগ্নাংশ না থাকে দুটা মানে গোটা সংখ্যা থাকিলে হেতেন ধৰি ললো যে দিয়া থাকে যে 3 ৰ লগত কি যোগ কৰিলে যোগফল 10 হ'ব তেতিয়া আমি কি কৰিলো হেতেন তেতিয়া আমি নিশ্চয় কম যে 3 ৰ যদি প্ৰশ্ন আছে যে 3 ৰ লগত কি যোগ কৰিলে যোগফল 10 হ'ব তেতিয়া আমি নিশ্চয় উত্তৰটো কম যে 7 কেনেকৈ ওলাল এই 10 ৰ পৰা 3 বিয়োগ কৰাৰ পিছত আমাৰ 7 ওলাল তোমালোকে নিশ্চয় বুজি পাইছা কি কৈছো তো এতিয়া তোমালোকে এই উদাহৰণটো নিশ্চয় বুজি পাইছা এতিয়া আমি মূল গণিতটোলৈ আগবাঢ়িম এতিয়া আমি আগবাঢ়িছো প্ৰথম কি আমি দিয়া আছে মানে এই প্ৰশ্নটোত কি দিয়া আছে সেইখিনি আমি তুলি লৈছো যে দুটা সংখ্যাৰ যোগফল দিয়া আছে নে নাই যে দুটা সংখ্যাৰ যোগফল দিয়া আছে কিমান 11/18 আৰু তাৰে এটা সংখ্যা দিয়া আছে সেই সংখ্যাটো কি ইয়াৰ এটা সংখ্যা হল 7/-26 তো এইখিনি আমাৰ প্ৰশ্ন দিয়া আছে এতিয়া আমাক কি লাগে আনটো সংখ্যা লাগে এটাকে আনটো সংখ্যা হ'ব কি এতিয়া যেনেকৈ আমি 10 ৰ পৰা 3 বিয়োগ কৰাৰ পিছত 7 পাইছিলো অৰ্থাৎ যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰাৰ পিছত আনটো সংখ্যা পাইছিলো ঠিক তেনেকৈ এই যোগফলটোৰ পৰা আমি এই সংখ্যাটো বিয়োগ কৰাৰ পিছত আনটো সংখ্যা কি হ'ব সেইটো আমি পাই যাম গতিকে আমি এইখিনি বিয়োগ কৰিম 11/18 -7/-26 এতিয়া বিয়োগ কৰিবলৈ আমি জানোৱে ভগ্নাংকৰ বিয়োগ হলেও কেনেকৈ আমি জানো ইতিমধ্যে আমি শিকিছো আগৰ গণিতবোৰত এতিয়া এই মাইনাস ইটো আমি প্ৰামাণিক ৰূপলৈ লৈ যাম 7 ৰ লগত মাইনাস গুচি যাব এতিয়া আমি এই দুটাৰ কি কৰিব লাগিব লসাগু ল'ব লাগিব লসাগু হ'ব 234 234 এতিয়া লসাগু লোৱাৰ পিছত আমি এইটোক হৰণ কৰিম কৰি যিমান উত্তৰ ওলাব সেইটো আমি ইয়াৰ লগত পূৰণ কৰিম তো 18 ৰে আমি 234 হৰণ কৰিলে পাম আমি 13 আৰু কি কৰিম 11 পূৰণ কৰিলে হ'ব 143 তোমালোকে পূৰণটো কৰি ল'ব জানিবাই ইয়াত মাইনাস আহিব তাৰপিছত 26 ৰে ইয়াক হৰণ কৰিলে আহিব কিমান আমাৰ 9 ইয়াত এটা কথা হ'ব যে মাইনাস আছে মাইনাসে হ'ব প্লাস তো 26 ৰে ইয়াক হৰণ কৰিলে 9 আৰু 7 পূৰণ কৰিলে আমি জানো 9 7 গুণ 63 গতিকে 63 এতিয়া আমি এইখিনি কি কৰিম প্লাস কৰিম 234 ওপৰত হ'ব 3 3 6 6 আছে 10 ৰ শূন্য হাতত গেলে 206 এতিয়া আমি চাম এইটো কাটাকাটি যায় নে নাই লক্ষিষ্ট আকাৰলৈ নিব পাৰো নে নাই আমি চাম ইয়াক 2 ৰে যায় যেহেতু ইয়াত দুটা যে এককৰ ঘৰত যুগ্ম সংখ্যা আছে গতিকে দুইটাকে 2 ৰে হৰণ যাব এতিয়া আমি এইখিনি যোগ কৰাৰ পিছত আমি এইখিনি পালো ইয়াক কি কৰিছো কাটাকাটি কৰিলে আমি নিশ্চয় যায় যেহেতু দুটা যুগ্ম কি আছে দুটাতে যুগ্ম সংখ্যা আছিল গতিকে আমি কাটাকাটি কৰিছো ইয়াক 2 ৰে কৰিলে 2 1 গুণ 2 2 1 গুণ 2 এক বাকি হল 14 হল ইয়াত 14 7 7 2 গুণ 14 ইয়াক 2 ৰে যায় 2 1 গুণ 2 আৰু 0 তাৰপিছত 3 2 গুণ 6 তো 103 ডিভাইডেড বাই 117 তো এইটো হৈছে 9 নম্বৰ গণিতটোৰ উত্তৰ আশা কৰো তোমালোকে বুজি পাইছা গণিতটো তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে 9 নম্বৰটো নিশ্চয় বুজি পাইছা এতিয়া আমি 10 নম্বৰলৈ আগবাঢ়িম 10 নম্বৰটো প্ৰায় একেই গণিত কেৱল কি কৈছে বিয়োগ বুলি কৈছে যে -28/15 ৰ পৰা কি বিয়োগ কৰিলে -8/15 হ'ব এতিয়া আমি আগৰ গণিতটোত যেনেকৈ এটা সাধাৰণ আমি গোটা সংখ্যাৰ এটা উদাহৰণ লৈছিলো পূৰ্ণ সংখ্যা ঠিক তেনেকৈ আমি ইয়াতো এটা উদাহৰণ ল'ব পাৰো যে 20 ৰ পৰা কি বিয়োগ কৰিলে 15 থাকিব যদি আমি তেনেকুৱা এটা উদাহৰণ লওঁ যে 20 ৰ পৰা কি বিয়োগ কৰিলে 15 থাকিব তেতিয়া কি হ'ব আমি কি পাম উত্তৰ 5 পাম ঠিক এই 5টো কেনেকৈ পালো আমি 20 ৰ পৰা 15 বিয়োগ কৰাৰ পিছত উত্তৰ 5 পাইছো ঠিক তেনেকৈ আমি এই গণিতটো কৰিম নিশ্চয় তোমালোকে কি উদাহৰণটো কৈছো মই বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া
আমি গণিতটো কৰিলে তোমালোকে বুজি পাবা একেই গণিত গতিকে তোমালোকে উদাহৰণটো বুজি পাইছা তো ঠিক আমি এইটো তেনেকে কৰিম দিয়া আছে যেনেকে আমি এইখিনি লিখি লৈছো যে দুটা সংখ্যাৰ বিয়োগফল -8/15 ইয়াৰে এটা সংখ্যা হল -28/15 তো আমি উদাহৰণ লৈছিলো যে 20 ৰ পৰা কি বিয়োগ কৰিলে 15 থাকিব তে আমি কি পাইছো যে 20 ঠিক 20 ৰ পৰা আমি কি বিয়োগ কৰিলে আমি 20 ৰ পৰা 15 বিয়োগ কৰি দিছো দিয়াৰ পিছত আমি 5 পাইছো উত্তৰটো 5 ওলাইছে ঠিক ইয়াতো আমাক কৈছে যে ইয়াত যে দুটা সংখ্যাৰ বিয়োগফল আছিল এতিয়া আমি উদাহৰণটো হিচাপে হলে কি হলো যে দুটা সংখ্যাৰ বিয়োগফল আমি কি কৈছো 15 ইয়াৰে এটা সংখ্যা হল 20 তে আনটো কিমান হ'ব তে আমি 20 ৰ পৰা 15 বিয়োগ কৰাৰ পিছত উত্তৰ পালো হয় ঠিক ইয়াতো তেনেকৈ -28/15 ৰ পৰা -8/15 টো মাইনাস কৰিম কৰাৰ পিছত আনটো সংখ্যা পাম এটাকে আনটো সংখ্যা হব সমান সমান -28/15 -8/15 বাকি আমি ইয়াৰ পিছৰ প্ৰসেসটো আমি জানো কেনেকৈ বিয়োগ কৰিম কি কৰিম লখাগু লৈ আমি ইয়াৰ পৰা এই 15 ৰে 15 গণন কৰিম 1 এটা হ'ব -28 পিছত এই মাইনাসে হ'ব তো মাইনাসে হ'ব প্লাস 15 ৰে 15 গণন কৰিলে 1 ইয়াত হ'ব 8 তো এতিয়া আমি 28 মাইনাসত আছে 8 প্লাসত আছে কি কৰিম প্লাসে মাইনাসে মাইনাস অর্থাৎ আমি মাইনাস কৰিম 28 ৰ পৰা 8 গলে হ'ব 20 কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস গতিকে আমি ইয়াৰ পিছত আমাৰ কিনি কাটা যাব 20 কিমান বাৰ যাব 5 ৰে যাব 4 বাৰ ইয়াক যাব 3 বাৰ ওপৰত হ'ব -4 তলত হ'ব 3 তো এইটো হৈছে উত্তৰ তোমালোকে নিশ্চয় বুজি পাইছা গণিতটো কেনেকৈ কৰিলো আমি যিমান পাৰো সহজভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এইটো তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি কোনোবাৰ এই এনেকৈ কৰোতে অলপ মানে অসুবিধা হৈছে মানে বুজি পাবলৈ টান হৈছে তেতিয়াহলে তোমালোকে x ধৰিও কৰিব পাৰা অৰ মানে আমি এটা বেলেগ বিকল্প পদ্ধতিত আমি কৰিম যে ধৰা হল বিয়োগ কৰা সংখ্যাটো x আমাক কোৱা আছিল যে -28/15 ৰ পৰা কি বিয়োগ কৰিলে -8/15 হ'ব গতিকে আমি ধৰিলো যে ধৰা হল সেই বিয়োগ কৰা সংখ্যাটো x অৰ্থাৎ -28/15 ৰ পৰা বিয়োগ কৰা সংখ্যাটো x এতিয়া কি প্ৰশ্নমতে কি কোৱা আছে আমি সেইখিনি লিখিম প্ৰশ্নমতে যে -28/15 ৰ পৰা আমি x বিয়োগ কৰিলে কি পাও এইখিনি পাও ইয়াত আমাক প্ৰশ্নত কৈছে আমি এইখিনি এবাৰে সমীকৰণটো সমাধান কৰিম তো আমাক যেহেতু x ৰ মান লাগে গতিকে আমি x টো আমি ইপিনে ৰাখি থৈ দিম বাকি এইটো হিপিনে লৈ যাম ইয়াত মাইনাস এই মাইনাসটো 28 বা গোটেইটোৰ আগত আছে গতিকে হিপিনে লৈ গলে আমাৰ কি হ'ব মাইনাসটো প্লাস হ'ব প্লাস 28/15 এইখিনি লৈকে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি এইখিনি সমাধান কৰিম লখাগু কিমান হ'ব 15 ইয়াক 15 ৰে 15 গণন কৰিলে 1 -8 প্লাস আৰু 1 আৰু 28 হ'ব 1 * 28 কৰাৰ পিছত আমাৰ এইখিনি সমাধান কৰাৰ পিছত হ'ব ওপৰত 20 তলত হ'ব 15 এতিয়া এইখিনি যদি আমি কাটাকাটি কৰো কিমান ওপৰত হ'ব কি 4 5 ৰে 5 4 গুণ 20 5 3 গুণ 15 ওপৰত হৈছে 4 তলত 3 এতিয়া আমি যেহেতু আমাক কিহৰ মান লাগে x ৰ মান লাগে কিন্তু ইয়াত কিহৰ ওলাইছে -x ৰ মানহে ওলাইছে আমাক -x ৰ মান নালাগে গতিকে আমি এই মাইনাসটো উঠাব লাগে উঠালে আমি কি কৰিম মাইনাসেৰে পূৰণ কৰি দিম এই গোটেই সমীকৰণটোক আমি মাইনাসেৰে পূৰণ কৰি দিম এই দিয়াৰ লগে লগে ইয়াত মাইনাস পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ যাব মাইনাসে প্লাস কিন্তু সেই মাইনাসটো কেৱল এটা ফালে পূৰণ কৰিলে নহব আনটো ফালেও পূৰণ কৰিব লাগিব ইয়াত পূৰণ কৰাৰ লগে লগে হৈ যাব মাইনাস -4/3 এই -4/3 টো
মানে আমি আগতে কৈছো যে এই 4/3 যে আমি -2 4ত থকা বা ইয়াত সন্মুখত থকা একে কথা তো এইটোক আমি এনেকৈ লিখিব পাৰো -4/3 লিখিলেও এই দুটাৰ অৰ্থ একে কিন্তু যদি -2 তলত থাকে অৰ্থাৎ 3 থাকে তেতিয়া উত্তৰটো বেলেগ হয় গতিকে এইটো আৰু এইটো উত্তৰ একে ওলাইছে তোমালোকে নিশ্চয় গণিতটো বুজি পাইছা এতিয়া তোমালোকে যোনটো পদ্ধতি সহজ পোৱা সেই পদ্ধতিটো কৰিলেই হ'ল যদি তোমালোকে বুজি পাইছা যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা